এই মুহূৰ্তত দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে দহাৱৈত পৰি এটা কিশোৰৰ মৃত্যুৰ ঘটনাই এক শোকাবহ পৰিৱেশে বিৰাজ কৰিছে বিহালীত এই ঘটনা সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা দহাৱৈত পৰি এটা কিশোৰৰ মৃত্যুৰ ঘটনাই এক অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বিহালীত সংঘটিত হৈছে এই ঘটনা পথাৰত থকা দহাৱৈত পৰি খলিল সমাধি এটা কিশোৰৰ মৃত কিশোৰটো 11 বছৰীয়া বিবেক গোৱালা বুলি ইতিমধ্যে জানিব পৰা গৈছে উল্লেখ্য যে বুধবাৰে দিনৰ 2 বজাৰ পৰা কিশোৰটো নিৰুদ্দেশ হৈ আছিল আৰু তাৰ পিছতে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিছিল যদিও কোনো ধৰণৰ সংসূত্ৰ নাপায় আৰক্ষীক অৱগত কৰিছিল আৰু তাৰ পিছতে আজি পুৱা পথাৰৰ মাজত থকা দহাৱৈত পানীত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে আৰু কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আপোনাৰবাৰ আমি উল্লেখ কৰিছোঁ বুধবাৰে দিনৰ 2 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰজন আৰু তাৰ পিছতে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিছিল যদিও কোনো ধৰণৰ আচলতে সংসূত্ৰ পোৱা নাছিল আৰু তাৰ পিছতে অৱগত কৰিছিল আৰক্ষীক আৰু তাৰ পিছতে আজি পুৱা পথাৰৰ মাজত থকা দহাৱৈত পানীত পৰি থকা অৱস্থাত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু উল্লেখ্য যে বিভিন্ন সময়ত ইটা ভাটাসমূহে কৃষিভূমিত খনন কৰি দিয়া ফলস্বৰূপে এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে বিভিন্ন সময়ত ইটা ভাটাসমূহে খন্দা পুখুৰী বা দহাৱৈত বহু লোকৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত প্ৰশাসনক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ভুক্তভোগী লোকে এনেদৰে অভিযোগ উত্থাপন কৰিছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে দহাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা 11 বছৰীয়া কিশোৰৰ মৃতদেহ এই ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বিহালীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা উল্লেখ্য যে বুধবাৰে দিনৰ 2 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত কিশোৰজন আৰু তাৰ পিছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিছিল যদিও কোনো সংসূত্ৰ নাপায় আৰক্ষীক অৱগত কৰিছিল কিন্তু তাৰ পিছতে আজি পুৱা পথাৰত মৃত অৱস্থাত কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকে আৰু উল্লেখ কৰিব লাগিব যে এই ঘটনা প্ৰায় সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ভুক্তভোগী পৰিয়ালৰ লোকে আচলতে অভিযোগ উত্থাপন কৰিছে বিভিন্ন সময়ত যি ইটাৰ ভাটাসমূহে কৃষিভূমিত খনন কৰি দিয়া ফলস্বৰূপে এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিভিন্ন সময়ত ইটা ভাটাসমূহে খন্দা পুখুৰীৰ বা দহাৱৈত পৰি ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী স্থানীয় লোকে এনেদৰে অভিযোগ উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাৰাম আমি যিবিলাক নেকি পথাৰত কৃষিভূমি খান্দে আমাৰ লোকেল যিবিলাক ট্ৰেক্টৰ কিনিছে লোকেল মানুহখিনি তেওঁলোককো আমি বাৰাম কৈছোঁ যে এনেকা মানে কৃষিভূমি খান্দিব নালাগে বুলি কৈছোঁ আৰু আমি জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত মহোদয়কো আমি বাৰাম স্মাৰক পত্ৰৰ যোগেদিও আমি জনাইছোঁ আৰু বাৰাম আমি আপত্তি দিয়াৰ পিছতো মানে কোনো মানে পাৰ্মানেণ্টলি সলিউশ্যন কোনো হোৱা নাই আৰু যিকেইটা গাঢ়া এই পুখুৰী কৃষিভূমিত খান্দিছে আমাৰ মানুহখিনিয়ে খান্দিছে আৰু ইটা ভাটাত মানে মাটি যোগান দিছে আৰু এইবিলাক গাঁতত আমাৰ মানুহে সোমাই মৰিছে ইয়াত আমাৰ বহুত দুখ লগা কথা আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰোঁ যে এনে কৃষিভূমি খান্দাৰ পৰা বন্ধ হ'ব লাগিব অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু যিসকলে এনেকা পুখুৰী খান্দে তেওঁলোকৰ ওপৰত বৃহৎ ব্যৱস্থা হ'ব লাগিব আৰু এই ভূমিটো যাৰ হয় যোনে খন্দাইছে তেওঁ এই যিটো শিশু ইয়াত আজি 11 বছৰীয়া শিশু এজন মৰিছে তাৰ ক্ষতিপূৰণ তেওঁ বহন কৰিব লাগিব অন্যথা বিপদ ডাঙৰ হ'ব বুলি আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিছোঁ মই কালি কামত গৈছিলোঁ নাছিলোঁ মানে মই আহিবলৈ বিচাৰিছিলোঁ ল'ৰাটো নাই গোটেই চাইছোঁ নাই নাপোৱা মাটো কাপোৰ ধুই আছিলে কাপোৰ ধোৱা সময়তে ল'ৰাটো ওলাই গ'ল কিন্তু মানে মই আকৌ মাটো বিচাৰিছে নাপালোঁ তেতিয়া মই আহি পাইছোঁ তেতিয়া ল'ৰাক বিচাৰিছোঁ নাপালোঁ এতিয়া পাইছোঁ আৰু বিবেক গোৱালা মোৰ নাম সুলনীয়া গোৱালা মই গম নাপাওঁ কেতিয়াবা নোহোৱা হয় কালি 2টা বজাৰ পৰা গাই পাইছোঁ
এটা কোনে প্ৰথমতে দেখিলে? এতিয়া এয়া গৰু আৰাম দিছিলে হয় সেইকেইটাই চাইছে সিহঁতে তেতিয়া ফোন কৰিছে আৰু কি পুলিচ আহিছে নে? পুলিচ আহিছে আহিছে। আহিছে বৰ দুখৰ কথা হয়। আজি যিহেতু এই পথাৰখনক মই প্ৰথমতে মই ক'ব বিচাৰো যে এই পথাৰখনক খান্দি পেলাই পুখুৰীৰ নিচিনা বনাই দিছে। হয়। মই অসম চৰকাৰক মই এটা কথা ক'ব বিচাৰো যে এইকেইটা পথাৰ খান্দা এইকেইটা বন্ধ কৰিবৰ বাবে মই অনুৰোধ জনাইছো। এইটো মাটিৰ মালিক এতিয়া কোন ভাটাই লৈ যায়, এটা ইটা ভাটাই লৈ যায়। হয়। সেইকেইটা পথাৰৰ মাটি মানে ল'বৰ কাৰণে বন্ধ কৰিব লাগে আমাৰ মন।